দেশ জোকাৰি যোৱা এটি ঘটনা ভয়ংকৰ ঘটনা আৰু এই মুহূৰ্তত মই শ্বিলং সদৰ থানাত উপস্থিত আছোঁ যিহেতু যোৱাকালিৰ দিনটোত মেঘালয়ৰ যি ঘটনা মূল অভিযুক্ত গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছিলে তাৰ পিছতে গুৱাহাটী বিমানবন্দৰৰ পৰা লৈ অনা হৈছিল পোনে পোনে শ্বিলং সদৰ থানালৈ তাৰ পিছতে নিশাৰ ভাগত সোনাম ৰঘুবংশীক নিশাৰ ভাগত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল চিকিৎসালয়ত আৰু তাৰ পিছতে অনা হৈছে শ্বিলং সদৰ থানাত এই মুহূৰ্তত মই টাইমটো দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ এইদৰে সোনাম ৰঘুবংশীক যি মেঘালয়ৰ যি ভয়ংকৰ কাণ্ড শ্বিলঙৰ যি হিলছৰ শ্বিলং খাচী হিলছৰ তলত যি ভয়ংকৰ কাণ্ড কৰা সোনাম ৰঘুবংশীক মূল অভিযুক্ত সোনাম ৰঘুবংশী ইতিমধ্যে উপস্থিত হৈছে শ্বিলং সদৰ থানাত আৰু আজিৰ এই মুহূৰ্তৰ নতুন আপডেটটোৱে হৈছে 4 যি অভিযুক্ত আছিলে সোনাম ৰঘুবংশীৰ যি প্ৰেমিক সেই প্ৰেমিকজনো আজি গুৱাহাটী কিছু সময় পিছতে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব আৰু এই যি 3 অভিযুক্ত আছিলে যি সুপাৰী কিলাৰ আছিলে সেই সুপাৰ কিলাৰ 3জনকো গুৱাহাটী বিমানবন্দৰত কিছু সময় পিছতে উপস্থিত হ'ব আৰু 4গৰাকী অভিযুক্ত গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে শ্বিলং সদৰ থানাত লৈ অনা হ'ব আৰু তাৰ পিছতে 5জন অভিযুক্তকে যি ৰিক্ৰিয়েশ্যন ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব আৰু ক'ত কেনেদৰে তেওঁলোকে এই যি নৃশংস হত্যাকাণ্ডটো কৰিছিলে ক'ত কেনেদৰে কৰিছিলে সেইসমূহ চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব আৰু ইতিমধ্যে তেওঁলোকে ৰাওনা হৈছে গুৱাহাটী বিমানবন্দৰলৈ 4 অভিযুক্ত আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ শ্বিলং সদৰ থানাৰ দৃশ্যাংশ শ্বিলং সদৰ থানাতে উপস্থিত আছে মূল অভিযুক্ত যি ভয়ংকৰ কাণ্ড কৰা মেঘালয়ৰ পৰ্যটনস্থলীত চেকা লগোৱা এই মূল অভিযুক্ত উপস্থিত আছে মূল অভিযুক্ত সোনাম ৰঘুবংশী ইতিমধ্যে উপস্থিত হৈছে যোৱাকালিৰ নিশা আৰু নিশা তেওঁক যি 1:30 বজাত উপস্থিত হৈছিল বিমানবন্দৰৰ পৰা 1:30 বজাৰ বিমানবন্দৰৰ পৰা উপস্থিত হোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰা হৈছিলে আৰু এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ শ্বিলং সদৰ থানাৰ পৰা দৃশ্যাংশ কিদৰে সংঘটিত কৰিছিলে গুৱাহাটীতো কেতবোৰ নতুন তথ্য ওলাইছে আৰু গুৱাহাটীত তেওঁলোকে কামাখ্যা দৰ্শন কৰিছিলে গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ সমীপতে তেওঁলোকে হোটেলত আছিল সোনাম ৰঘুবংশী হোটেলত আছিল স্বামীৰ সৈতে তাৰপিছতে যি সুপাৰী কিলাৰ প্লেনিং কৰিছিলে সম্পূৰ্ণভাৱে পৰিকল্পনা কৰিছিলে গুৱাহাটীতে আৰু সেই পৰিকল্পনা কৰি কামাখ্যালৈ ভ্ৰমণ কৰিবলৈ গৈছিলে যিহেতু ৰাজাৰ ৰঘুবংশী যেহেতু মন্দিৰ পৰিদৰ্শন কৰি ভাল পায় সেইবাবে কামাখ্যালৈ লৈ গৈছিলে কিন্তু যি এই প্ৰাকৃতিক সৌন্দৰ্যৰ বিপৰীতে ৰাজা ৰঘুবংশী কিন্তু তেওঁ প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ ভাল নাপাইছিল কিন্তু সোনাম ৰঘুবংশীয়ে কোৱাৰ বাবে সোনাম ৰঘুবংশীয়ে হানিমুনৰ বাবে প্লেন কৰিছিল যি মেঘালয়লৈ লৈ অহাৰ বাবে শ্বিলং ফুৰিবলৈ লৈ অনাৰ বাবে আৰু তাতেই সম্পূৰ্ণ আগতীয়া যি পূৰ্ব পৰিকল্পনাৰ ভাৱে কৰিছিলে আৰু সুপাৰী কিলাৰ 3জনক লৈ আৰু যি প্ৰেমিক আছে সেই প্ৰেমিকজনক লৈ কিছু সময় পিছতে ইয়াৰ পৰা আদালতলৈ লৈ যোৱা হ'ব আদালতৰ পৰা ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ব আৰু 4 অভিযুক্ত যেতিয়াই শ্বিলং সদৰ থানাত উপস্থিত হ'ব তেতিয়াই 5জনকে আদালতলৈ লৈ যোৱা হ'ব আৰু তাৰ পিছত যি ঠাইত এই ভয়ংকৰ কাণ্ডটো সংঘটিত কৰিছিলে তাৰ সেই ঠাইত পৰিদৰ্শন কৰিব ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিব আৰক্ষীৰ 20জনীয়া দলে